নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 সমাজ বিজ্ঞানৰ যিখন তৃতীয় খণ্ড আছে, তৃতীয় খণ্ডৰ আমি দ্বিতীয় অধ্যায়টো পঢ়িম অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়। আমি যোৱা ভিডিঅ'ত প্ৰথম অধ্যায়টো কৰিছোঁ। এইটো বিত্তীয় সাক্ষৰতাৰ পৰিচয়, তোমালোকৰ নতুন কিতাপ মতে এইটো দিয়া আছে। চ' এইটো পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা, যেনেকুৱা মুদ্ৰা কি হয়, ইয়াৰ পৰা কিন্তু তোমালোকৰ যথেষ্ট MCQ আহিব, ঠিক আছে। গতিকে MCQখিনি খুবেই ইম্পৰ্টেণ্ট। তোমালোকে পাঠৰ ভিতৰৰ বস্তুখিনি নপঢ়িলে নুবুজিবা। যেনেকুৱা UPI এপ কি আছে, গুগল পে', ফোনপে', ভীম, পেটিএম, এমাজন পে', ক্ৰেডিট, গতিকে এইবিলাকৰ পৰা কিন্তু MCQ বনাই দিব তোমালোকৰ পৰীক্ষাত, বুজি পাইছানে? চ' মুদ্ৰাৰ প্ৰকাৰ কি প্ৰকাৰ আছে মুদ্ৰা, গতিকে এইখিনি জানিবা। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন বনাই দিব, বিহিত মুদ্ৰা কি, অবিহিত মুদ্ৰা কি, মান মুদ্ৰা কি, বুজি পাইছেনে? তাৰপিছত যিবিলাক মূল কথা আছে, মূল কথাখিনিৰ পৰা আপোনাৰ প্ৰশ্ন আহিব, যেনেকুৱা যে সৰ্বজনন গ্ৰহণযোগ্যতা হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি হ'ব? সৰ্বজন গ্ৰহণযোগ্যতা, বুজি পাইছেনে? এনেকুৱা ধৰণৰ প্ৰশ্ন MCQৰ কাৰণে আহে। চ' মূল কথা যিখিনি পইণ্ট দি আছে, প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট, চববিলাক তোমালোকে পঢ়িবা। চ' ইয়াৰ পৰা MCQ কিন্তু বনাই আহিব পৰীক্ষাত। চ' প্ৰথমত যি অনুশীলনীৰ প্ৰশ্ন দিছে, অতি চমু উত্তৰৰ প্ৰশ্নসমূহ প্ৰথমত আমি অনুশীলনীৰ প্ৰশ্নখিনি উত্তৰ কৰি লওঁ। তাৰপিছত এইখিনি কৰাৰ পিছত নেক্সট আৰু অনুশীলনী আছে, সেইটোৰ আমি উত্তৰখিনি কৰিম। তাৰপিছত আমি MCQ কৰিম। চ' ব'লা আমি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই। অনুশীলনীত প্ৰথমত কৈছে যে অতি চমু উত্তৰৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো দিছে যে মুদ্ৰা কাক কয়? আমি উত্তৰ কৰিম, মুদ্ৰা হৈছে এনে এক সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য আহিলা যি একেটা সময়তে বিনিময়ৰ মাধ্যম, মূল্যৰ মাপক আৰু মূল্যৰ সংৰক্ষক হিচাপে কাৰ্যকৰী হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। আমি উত্তৰ কৰিম, চেক মুদ্ৰা হৈছে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ। চ' এইটো এটা খুবেই ধুনীয়া উদাহৰণ, চেক মুদ্ৰাটো এটা অবিহিত মুদ্ৰাৰ, ঠিক আছে, উন্নতম উদাহৰণ বা খুবেই উত্তম উদাহৰণ। চ' ইয়াৰ পৰা MCQ আহে কিন্তু, যে অবিহিত মুদ্ৰাৰ তলৰ কোনটো, চেক মুদ্ৰা য'ত থাকে সেইটো এনচাৰ হৈ যায়, বুজি পাইছেনে? তাৰপিছত 3 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ কোনটো সংজ্ঞা আটাইতকৈ অধিক গ্ৰহণযোগ্য? চ' আমি উত্তৰ কৰিম যে মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা প্ৰদান কৰিছিল প্ৰফেচৰ ক্ৰাউথাৰে। তেওঁৰ মতে মুদ্ৰা হৈছে সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য বিনিময়ৰ আহিলা আৰু একেটা সময়তে ই মাপক আৰু মূল্যৰ সংৰক্ষণ হিচাপে কাৰ্যকৰী। 4 নম্বৰ প্ৰশ্ন যে মুদ্ৰাৰ ক্ৰম বিকাশৰ পঞ্চম পৰ্যায়টো কি? গতিকে মুদ্ৰা যেনেকৈ ক্ৰম বিকাশ কৰিছিলে, গতিকে পঞ্চমটো পৰ্যায় কি আছিলে? চ' আমি উত্তৰ কৰিম, কাগজৰ মুদ্ৰাৰ প্ৰৱেশে মুদ্ৰাৰ বিকাশৰ পঞ্চম পৰ্যায় সূচনা কৰিছিল। গতিকে কাগজৰ মুদ্ৰাটো আছিলে পঞ্চম পৰ্যায় মুদ্ৰাৰ, ঠিক আছে। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে UPIৰ লেনদেনৰ দুটা এপৰ উদাহৰণ দিয়া। চ' আমি উত্তৰ কৰিম, UPI লেনদেনৰ দুটা এপৰ উদাহৰণ হৈছে ভীম এপ, পেটিএম, আৰু বহুতো আছে, গুগল পে' আছে, এমাজন পে' আছে, ক্ৰেডিট আছে। চ' সেইবিলাক জানি ল'বা, পেজ নম্বৰ 50 দিয়া আছে ওপৰত। চ' তাৰ পৰা কিন্তু MCQ বনাই দিব পাৰে এপৰ ওপৰত, ঠিক আছে, যে UPI লেনদেনৰ দুটা এপৰ উদাহৰণ দিয়া। চ' উত্তৰটো এইখিনি লিখিবা, অনুশীলনীৰ হৈ যাব, ঠিক আছে। 6 নম্বৰ প্ৰশ্ন যে ভাৰতৰ মান মুদ্ৰা কোনটো? আমি উত্তৰ কৰিম, ভাৰতত ৰূপী হৈছে মান মুদ্ৰা। 7 নম্বৰ প্ৰশ্ন যে কোনটো মুদ্ৰা অস্বীকাৰকৰণে আইনৰ অমান্যক বুজায়? চ' আমি উত্তৰ কৰিম যে বিহিত মুদ্ৰা গ্ৰহণ নকৰিলে সেয়া আইনৰ অমান্যক বুজায়। এতিয়া আমাক দিছে যে চুটি উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন দিছে যে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ কি কি? চ' আমি উত্তৰ কৰিম যে মুদ্ৰাৰ প্ৰধানকৈ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে। 1 নম্বৰ যে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা, অৰ্থাৎ মুদ্ৰা হিচাপে পৰিগণিত হ'বলৈ হ'লে ই দেশৰ প্ৰতিজন সদস্যৰ দ্বাৰা লেনদেন বা বিনিময়ৰ মাধ্যম হিচাপে সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য হ'ব লাগিব। আৰু 2 নম্বৰ যে স্থায়িত্ব হৈছে মুদ্ৰাৰ আন এক অন্যতম বৈশিষ্ট্য, যাৰ বাবে সামগ্ৰী আৰু সেৱাৰ মূল্য মুদ্ৰাৰ ৰূপত ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখিব পৰা যায়। 2 নম্বৰ প্ৰশ্ন দিছে যে অভাৱৰ দ্বৈত সামঞ্জস্যহীনতাই কিদৰে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে? চ' অভাৱৰ দ্বৈত সামঞ্জস্যহীনতা মানে কি, যে কাৰোবাক চাউল লাগে, কাৰোবাক কি লাগে, চব্জি লাগে বা মাছ লাগে। গতিকে এইটো অভাৱৰ দ্বৈত সামঞ্জস্যহীনতাই বিনিময় প্ৰথাত কি হয়, যে এটাৰ সলনি আনটো দিব লাগে। গতিকে এজনে যিটো দৰকাৰ আনজনক বেলেগ লাগিলে দিগদাৰ হয়, সেইকাৰণে কৈছে যে অভাৱৰ দ্বৈত
সামঞ্জস্যহীনতাই কিদৰে বিনিময় প্ৰথাত সৃষ্টি কৰে গতিকে বিনিময় প্ৰথাত কেনেদৰে এইটো প্ৰভেদে সৃষ্টি কৰে তাৰ ওপৰত আমাক দিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো সো উত্তৰটো কৰিবা যে বিনিময় প্ৰথাৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা বা সমস্যাটোৱে আছিল অভাৱৰ দ্বৈত সামঞ্জস্যহীনতা যাক সহজ অৰ্থত দুই পক্ষৰ ইচ্ছাৰ মিলৰ অভাৱ বুলি কোৱা হয় তাৰপিছত লিখিম যে বিনিময় প্ৰথাত বস্তুৰ সলনি বস্তুৰ আদান প্ৰদান হয় কিন্তু এই প্ৰথাত লেনদেন তেতিয়াহে সম্ভৱ যেতিয়া এজন ব্যক্তিয়ে যিটো সামগ্ৰী দিব বিচাৰিছে আনজন ব্যক্তিক ঠিক সেইটো সামগ্ৰীৰে প্ৰয়োজন হয় আৰু আনজন ব্যক্তিয়ে যিটো দিব বিচাৰিছে প্ৰথমজনক ঠিক সেইটোৱে লাগে তাৰপিছত লিখিম যে কিন্তু বাস্তৱিক জীৱনত এনেকুৱা মিল পোৱাটো অতি কঠিন সেয়ে ইয়ে প্ৰধান সমস্যাৰ সৃষ্টি কৰে লাষ্টত লিখিম যে এইদৰে ইজনে সিজনৰ প্ৰয়োজনীয় সামগ্ৰীৰ মিল নোহোৱাৰ ফলত অৰ্থাৎ অভাৱৰ দ্বৈত সামঞ্জস্যহীনতাৰ বাবে বিনিময় প্ৰথাত লেনদেন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে চ' এজনে আনজনক যেতিয়া বজাৰত গৈছে এজনক লাগে চাউল আন এজনৰ ওচৰত আছে কি আন এজনক লাগে মাছ চ' যোনে কি কৰিছে এটা বস্তুৰ আদান প্ৰদান কৰিছে যেতিয়া আজিকালি আমি বজাৰ কৰিলে কি টকাৰে আমি বস্তু কিনো তেতিয়া কি আছিলে এটা বস্তু সলনি আনটো গতিকে যিজনক যিটো বিচাৰে সেইটো সুবিধামতে নাপাব পাৰে সেইকাৰণে বিনিময় প্ৰথাটো কি হয় অসম্ভৱ হৈ পৰে ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে যে হিচাপৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা কি আমি উত্তৰ কৰিম যে হিচাপৰ মুদ্ৰাক ধাৰণাগত মুদ্ৰা বুলি কোৱা হয় সেইকাৰণে লিখিছোঁ যে হিচাপৰ মুদ্ৰা বা ধাৰণাগত মুদ্ৰা যে ধাৰণাগত মুদ্ৰা হৈছে এক ধাৰণা মাত্ৰ এক বিমূৰ্ত মতবাদ ইয়াৰ ৰূপ কেতিয়াও সলনি নহয় অৰ্থাৎ এই মুদ্ৰাৰ বাস্তৱিক বা ভৌতিক ৰূপ নাথাকে ইয়াক কেৱল সামগ্ৰীৰ মূল্যৰ হিচাপ নিকাচ কৰিবলৈ এটা ধাৰণা বা এক একক হিচাপে ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত লিখিম যে প্ৰকৃত মুদ্ৰা যে ই হৈছে সেই মুদ্ৰা যিটো আমি বাস্তৱত লেনদেনৰ বাবে ব্যৱহাৰ কৰোঁ আৰু মুদ্ৰাই সময়ে সময়ে নিজৰ ৰূপ সলনি কৰে যি প্ৰকৃত মুদ্ৰা আজিৰ দিনত চলি আছে সেয়া হয়তো আহিবলগীয়া সময়ত নাথাকিবও পাৰে অৱশ্যে প্ৰকৃত মুদ্ৰাৰ ৰূপ যিয়ে নহওক কিয় সি সদায় ধাৰণাগত মুদ্ৰা হিচাপে কাম কৰিব 4 নম্বৰ প্ৰশ্ন যে মূল্যৰ ভঁৰাল বুলিলে কি বুজায় আমি উত্তৰ কৰিম মূল্যৰ ভঁৰাল বুলিলে মুদ্ৰাই মূল্যৰ সংৰক্ষক হিচাপে কাম কৰা কাৰ্যটোক বুজায় সামগ্ৰী আৰু সেৱাৰ মূল্য মুদ্ৰাৰ ৰূপত সংৰক্ষণ কৰিব পৰা যায় আৰু প্ৰয়োজনৰ সময়ত ইয়াক সহজে সামগ্ৰী আৰু সেৱালৈ পৰিৱৰ্তন কৰিব পৰা যায় মুদ্ৰাৰ স্থায়িত্ব থকাৰ বাবেহে ই মূল্যৰ ভঁৰাল হিচাপে বা ভঁৰাল ৰূপে কাম কৰিব পাৰে 5 নম্বৰ প্ৰশ্ন যে মুদ্ৰাকীয় দ্ৰব্য আৰু সেৱাৰ মূল্যৰ মাপকাঠি এক সাধাৰণ একক বুলি জনা যায় আমি উত্তৰ কৰিম যে সকলো অৰ্থনৈতিক সামগ্ৰীৰ মূল্য থাকে সামগ্ৰীৰ বিনিময়ত যি মূল্য মুদ্ৰাৰ মানত প্ৰকাশ পায় তাক দৰ বুলি কোৱা হয় আৰু সেয়ে মুদ্ৰা হৈছে পৰিমাপৰ সাধাৰণ একক যিহেতু সকলো অৰ্থনৈতিক সামগ্ৰী আৰু সেৱাৰ মান কেৱল দৰৰ মাধ্যমত প্ৰকাশ কৰা হয় সেয়ে মুদ্ৰাক মাপকাঠিৰ এক সাধাৰণ একক হিচাপে জনা যায় 6 নম্বৰ প্ৰশ্ন সীমিত আৰু অসীম বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য কি পাৰ্থক্য লিখিব দিছে সীমিত আৰু অসীম বিহিত মুদ্ৰা অৰ্থাৎ সীমিত বিহিত মুদ্ৰা আৰু অসীম সীমিত মুদ্ৰাৰ মাজত পাৰ্থক্য 6 নম্বৰটো আমি উত্তৰ এনেদৰে কৰিম যে সীমিত বিহিত মুদ্ৰা যে এই মুদ্ৰা এক নিৰ্দিষ্ট পৰিমাণৰ লেনদেনৰ মান পৰ্যন্তহে গ্ৰহণযোগ্য বৃহৎ পৰিমাণৰ লেনদেনৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰাটো জটিল আৰু অসীম বিহিত মুদ্ৰা লিখিম যে এই মুদ্ৰা যিকোনো পৰিমাণৰ লেনদেনৰ বাবে গ্ৰহণযোগ্য যেনে 1 লাখ 10 কোটি আদি গতিকে যিকোনো এমাউণ্ট আমি অসীম বিহিত মুদ্ৰাত আমি ব্যৱহাৰ কৰিব পাৰোঁ 7 নম্বৰ প্ৰশ্ন যে প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা কি ইম্পৰ্টেণ্ট প্ৰশ্ন আমি উত্তৰ কৰিম যে প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা হৈছে আধুনিক যুগত লেনদেনৰ বাবে ব্যৱহাৰ কৰা দুবিধ গুৰুত্বপূৰ্ণ মাধ্যম প্লাষ্টিক মুদ্ৰা লিখিম যে যেতিয়া পৰিশোধৰ পদ্ধতি ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ জৰিয়তে সম্পাদিত কৰা হয় তেনে মুদ্ৰাক প্লাষ্টিক মুদ্ৰা বুলি কোৱা হয় ডেবিট কাৰ্ড মানে তোমালোকে যে এটিএমৰ পৰা পইচা উঠোৱা সেইটো এটিএম কাৰ্ড ঠিক আছে তাৰপিছত লিখিম যে এই কাৰ্ডসমূহ প্ৰধানকৈ প্লাষ্টিকৰ পৰা নিৰ্মিত আৰু ইয়াত কিছু ধাতু উপাদান থাকে এই মুদ্ৰাই মানুহক তেওঁলোকৰ আৰ্থিক তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰি বৈদ্যুতিক মাধ্যমত লেনদেন কৰাত সহায় কৰে আৰু ডিজিটেল মুদ্ৰা লিখিম যে ডিজিটেল মুদ্ৰা
যে যেতিয়া লেনদেনৰ পদ্ধতি সম্পূৰ্ণৰূপে বৈদ্যুতিক বা কম্পিউটাৰ পদ্ধতিত সম্পূৰ্ণ হয় তাক ডিজিটেল মুদ্ৰা বুলি কোৱা হয়। তাৰপিছত লিখিম যে সাধাৰণ কাগজৰ নোট বা মুদ্ৰাৰ দৰে ডিজিটেল মুদ্ৰা আমাৰ চকুত দৃশ্যমান নহয়। ইয়াৰ সকলো হিচাপ নিকাচ আৰু ধনৰ স্থানান্তৰ কেৱল অনলাইন প্ৰণালীৰ জৰিয়তে কৰা হয়। ঠিক আছে, এতিয়া দীৰ্ঘ উত্তৰৰ প্ৰশ্নসমূহ দিছে। 1 নম্বৰ প্ৰশ্ন, যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, আমি অনুশীলনীৰ সকলো প্ৰশ্ন শেষ হ'লে আমি MCQ কৰিম। চ' 1 নম্বৰ প্ৰশ্ন যে মুদ্ৰাৰ প্ৰকাৰবোৰৰ ব্যাখ্যা কৰা। চ' আমি উত্তৰ কৰিম যে বিস্তৃত অৰ্থত মুদ্ৰাক প্ৰধানকৈ দুই ভাগত বা দুই প্ৰকাৰত ভাগ কৰা হৈছে। এটা হৈছে ধাৰণাগত মুদ্ৰা আৰু আনটো হৈছে প্ৰকৃত মুদ্ৰা। এতিয়া লিখিম যে ধাৰণাগত মুদ্ৰা যে ই হৈছে এক ধাৰণা মাত্ৰ, এক বিমূৰ্ত মতবাদ যাৰ ৰূপ সলনি নহয়। আৰু প্ৰকৃত মুদ্ৰা লিখিম যে এই মুদ্ৰাই সময়ে সময়ে নিজৰ ৰূপ সলনি কৰে। আৰু লিখিম যে প্ৰকৃত মুদ্ৰাৰ বিভিন্ন প্ৰকাৰ আছে, তাৰে ভিতৰত গুৰুত্বপূৰ্ণ কেইটামান তলত ব্যাখ্যা কৰা হ'ল। 1 নম্বৰ বিহিত মুদ্ৰা লিখিম যে যেতিয়া মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে আইনৰ সহায়ত সাধাৰণ গ্ৰহণযোগ্যতা প্ৰদান কৰা হয় তেতিয়া তাক বিহিত মুদ্ৰা বুলি কোৱা হয়। 2 নম্বৰ অবিহিত মুদ্ৰা লিখিম যে যেতিয়া বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতাৰ আইনী সমৰ্থন নাথাকে তাক অবিহিত মুদ্ৰা হিচাপে গণ্য কৰা হয়, উদাহৰণস্বৰূপে চেক মুদ্ৰা। 3 নম্বৰ আদেশীকৃত মুদ্ৰা লিখিম যে ৰাষ্ট্ৰৰ ক্ষমতা বা অধিকাৰৰ দ্বাৰা সমৰ্থিত মুদ্ৰা হৈছে আদেশীকৃত মুদ্ৰা। 4 নম্বৰ যে প্ৰতীকী মুদ্ৰা লিখিম যে যেতিয়া মুদ্ৰাৰ লিখিত মূল্য বা চিহ্নিত মূল্য ইয়াৰ ধাতু মূল্য বা আন্ত মূল্যতকৈ বেছি হয় তাক প্ৰতীকী মুদ্ৰা বুলি কোৱা হয়। আমি আজিৰ দিনত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ ইয়াৰ উদাহৰণ। গতিকে আমি যে আজিৰ দিনত ব্যৱহাৰ কৰি আছোঁ পইচাবোৰ সেইবিলাক হৈছে প্ৰকৃতি মুদ্ৰা। ঠিক আছে, প্ৰতীকী মুদ্ৰা। 5 নম্বৰ যে মান মুদ্ৰা লিখিম। মান মুদ্ৰা হৈছে মুদ্ৰাৰ এক একক, উদাহৰণস্বৰূপে ভাৰতত ৰূপী হৈছে মান মুদ্ৰা। ঠিক আছে, ৰূপী বানানটো চাই ল'ব, ৰয় চুকাৰ ৰু, এনেকুৱা নহয়, এইটো হ'ব। ঠিক আছে, ৰূপী। 6 নম্বৰ কলা মুদ্ৰা যে লিখিম যে যিকোনো মুদ্ৰা যেতিয়া অৰ্থনৈতিক অপৰাধৰ যেনে কৰ ফাঁকি জৰিয়তে উৎপন্ন হয় সেই মুদ্ৰাক কলা মুদ্ৰা হিচাপে গণ্য কৰা হয়। 7 নম্বৰ যে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা যে দেশৰ মুঠ মুদ্ৰা যোগানৰ যি অংশ দেশৰ কেন্দ্ৰীয় বেংকৰ অধীনত থাকে সেয়াই হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তাৰপিছত লিখিম যে ইয়াৰ উপৰিও অন্যান্য প্ৰকাৰৰ মুদ্ৰাসমূহৰ ভিতৰত সামগ্ৰী মুদ্ৰা, জন্তু মুদ্ৰা, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা, প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা আদি উল্লেখযোগ্য। 2 নম্বৰ প্ৰশ্ন দিছে যে চেক মুদ্ৰা হয়নে? তোমাৰ উত্তৰৰ বাবে কাৰণ দৰ্শাও। ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে সাধাৰণ অৰ্থত চেক প্ৰকৃত সাৰ্বজনীন মুদ্ৰা হিচাপে ধৰা নহয়, ইয়াক নিকট মুদ্ৰা বা অবিহিত মুদ্ৰা বুলিহে কোৱা হয়। ইয়াৰ প্ৰধান কাৰণসমূহ লিখিম যে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা। এখন চেক যি মুদ্ৰা ৰূপে কাম কৰে কিন্তু ই সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নহয়। লগতে চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা কোনো আইনী সমৰ্থন নাথাকে। ইয়াক বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ নকৰিলে সেয়া আইন উলংঘা নহয়, সেয়ে ই অবিহিত মুদ্ৰাৰ অন্তৰ্গত। 3 নম্বৰ প্ৰশ্ন যে মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায়সমূহ কি কি? আমি উত্তৰ কৰিম যে মুদ্ৰাৰ বিকাশ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে হৈছে। মুদ্ৰাৰ ক্ৰম বিকাশৰ বিভিন্ন পৰ্যায়সমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ যে বিনিময় প্ৰথা লিখিম যে মুদ্ৰাৰ বিকাশৰ প্ৰথম পৰ্যায় বুলি ইয়াক ধৰা হয় য'ত সামগ্ৰী বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় বা হৈছিল। 2 নম্বৰ মান মুদ্ৰা যে মুদ্ৰাৰ বিকাশৰ দ্বিতীয় পৰ্যায়ত জন্তুৰ ব্যৱহাৰ বিশেষকৈ ছাগলী মুদ্ৰাৰ ৰূপে ব্যৱহাৰ কৰা হৈছিল, মানে আগৰ কথা। তাৰপিছত 3 নম্বৰ যে ধাতুৰ মান যে মুদ্ৰাৰ বিকাশৰ তৃতীয় পৰ্যায়ত সোণ আৰু ৰূপ মুদ্ৰাৰ ৰূপে ব্যৱহৃত হৈছিল। গতিকে সোণ আৰু ৰূপটো তৃতীয় পৰ্যায় আছিলে মুদ্ৰা, এইটো মনত ৰাখিবা MCQৰ কাৰণে। ঠিক আছে, প্ৰথম দ্বিতীয় তৃতীয়, যেনেকৈ পঞ্চমটো হৈছে কাগজী মুদ্ৰা তেনেদৰে। 4 নম্বৰ যে মুদ্ৰা নিৰ্মাণ প্ৰথা যে চতুৰ্থ পৰ্যায়ত সোণ আৰু ৰূপৰ ডাঙৰ টুকুৰাৰ পৰা সোণ আৰু ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল। আৰু 5 নম্বৰ যে কাগজৰ মুদ্ৰা যে পঞ্চম পৰ্যায়ত ধাতুৰ যোগান অনিয়মিত আৰু দূৰ দূৰণিলৈ যোৱাৰ অসুবিধাৰ বাবে কাগজৰ মুদ্ৰাই মুদ্ৰা নিৰ্মাণৰ প্ৰথাৰ স্থান লৈছিল। তাৰপিছত এতিয়া আহিছে ডিজিটেল মুদ্ৰা। গতিকে লিখিম 6 নম্বৰ যে ডিজিটেল মুদ্ৰা যে ই মুদ্ৰাৰ ক্ৰম বিকাশৰ আধুনিক ৰূপ য'ত লেনদেনৰ পদ্ধতি সম্পূৰ্ণৰূপে বৈদ্যুতিক পদ্ধতিত সম্পূৰ্ণ কৰা হয় আৰু ইয়াৰ হিচাপ নিকাচ অনলাইন প্ৰণালীৰ জৰিয়তে কৰা হয়।
আৰু লাষ্টত লিখিম যে ইয়াৰ উপৰিও বৰ্তমান সময়ত ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে লেনদেন কৰা প্লাষ্টিক মুদ্ৰাৰ বিকাশৰ এক উল্লেখযোগ্য পৰ্যায়। এতিয়া অনুশীলনী 4 নম্বৰ প্ৰশ্ন দিছে যে বিত্তীয় লেনদেনে নগদ পৰিশোধৰ পৰা ডিজিটেল পৰিশোধলৈ এক বৃহৎ পৰিৱৰ্তন হৈছে, ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে আজিৰ প্ৰযুক্তিগত বিশ্বত অৰ্থনৈতিক লেনদেনসমূহ নগদ পৰিশোধৰ মাধ্যমৰ পৰা ডিজিটেল পৰিশোধৰ মাধ্যমলৈ এক বৃহৎ পৰিৱৰ্তনৰ সন্মুখীন হৈছে। তাৰপিছত লিখিম যে আজিৰ বিশ্বৰ অৰ্থনীতিত অধিকাংশ পৰিশোধ অনলাইন পদ্ধতিৰে কৰা হয়, যাৰ ভিতৰত কাৰ্ড পে'মেণ্ট, এপৰ জৰিয়তে স্থানান্তৰ আৰু UPI অন্যতম। নগদ পৰিশোধ সৰল যদিও ডিজিটেল পে'মেণ্ট তুলনামূলকভাৱে অধিক সুৰক্ষিত, দ্ৰুত আৰু নিৰ্ভৰযোগ্য। আৰু লাষ্টত দিম যে নগদ পৰিশোধ ক্ষুদ্ৰ লেনদেনৰ ক্ষেত্ৰত উপযোগী হ'লেও বৃহৎ পৰিমাণৰ লেনদেনৰ বাবে অনলাইন ব্যৱস্থা অধিক উপযোগী হোৱাৰ বাবেই এই বৃহৎ পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে। 5 নম্বৰ প্ৰশ্ন যে মুদ্ৰাৰ কাৰ্যাৱলীসমূহ কি কি? আমি উত্তৰ কৰিম যে মুদ্ৰাই প্ৰধানকৈ 4টা কাৰ্য সম্পাদন কৰে। 1 নম্বৰ বিনিময় মাধ্যম, যে মুদ্ৰাই বিনিময়ক সহজ কৰি তোলে আৰু বিনিময় পদ্ধতিৰ সমস্যাসমূহ দূৰ কৰে। মুদ্ৰা অৰ্থনীতিত সামগ্ৰীসমূহ মুদ্ৰাৰ জৰিয়তে পৰোক্ষভাৱে সলনি কৰা হয়। 2 নম্বৰ যে মূল্যৰ পৰিমাণৰ মান, যে সকলো অৰ্থনৈতিক সামগ্ৰী আৰু সেৱাৰ মান কেৱল মুদ্ৰাৰ স্তৰৰ মাধ্যমত প্ৰকাশ কৰা হয়। 3 নম্বৰ স্থগিত পৰিশোধৰ মানদণ্ড, যে ঋণত সামগ্ৰী লোৱা ব্যৱস্থাত এনে সকলো পৰিশোধৰ হিচাপে মুদ্ৰা মাধ্যমত প্ৰকাশিত হয়। 4 নম্বৰ যে মূল্যৰ সংৰক্ষক, লিখিম যে সামগ্ৰী আৰু সেৱাৰ মুদ্ৰাৰ ৰূপত সংৰক্ষণ কৰিব পৰা যায় আৰু ইয়াক প্ৰয়োজনৰ সময়ত ইয়াক সামগ্ৰী আৰু সেৱালৈ পৰিৱৰ্তন কৰিব পৰা যায়। এতিয়া 6 নম্বৰটো প্ৰশ্ন দিছে 6 নম্বৰ যে অৰ্থনীতিত মুদ্ৰাৰ ভূমিকা উল্লেখ কৰা। আমি উত্তৰ কৰিম যে অৰ্থনীতিত মুদ্ৰাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মুদ্ৰা আধুনিক অৰ্থনৈতিক জীৱনৰ আধাৰ আৰু ই সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু। তাৰপিছত লিখিম যে মুদ্ৰাই বিনিময়ক সহজ কৰি তোলে আৰু বিনিময় পদ্ধতিৰ জটিলতাসমূহ দূৰ কৰে। বজাৰ কেন্দ্ৰিক অৰ্থনীতিত থকা মূল্য প্ৰণালী সম্পূৰ্ণৰূপে মুদ্ৰাৰ যোগানৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত লিখিম যে যি ব্যৱস্থাত চৰকাৰে সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰ্ধাৰণ কৰে, তাতো উৎপাদনৰ মূল্য মুদ্ৰাত মানত প্ৰকাশ কৰা হয়। মুঠৰ ওপৰত মুদ্ৰা নথকালৈকে কোনো অৰ্থনৈতিক ব্যৱস্থা চলি থাকিব নোৱাৰে। আমি ইয়ালৈকে উত্তৰখিনি কৰিলোঁ। এতিয়া নেক্সট আমাক আকৌ এটা অনুশীলনী দিছে। তাৰ আগত তোমালোকে ইয়াত চাবা যে বিত্তীয় সাক্ষৰতা কি হয়। যেনেকুৱা বিত্তীয় সাক্ষৰতাৰ গুৰুত্বকেইটা কি কি, যেনেকৈ 1 নম্বৰ হৈছে বিত্তীয় সিদ্ধান্ত গ্ৰহণত সহায়। গতিকে এইবিলাক পইণ্ট টু পইণ্ট ইম্পৰ্টেণ্ট, এইবিলাক কিন্তু MCQ আকাৰে উঠাই দিব পাৰে, ঠিক আছে। ইয়াৰ ফুল ফৰ্মটো আহিব OECD, ইয়াৰ ফুল ফৰ্মটো জানি ল'বা, ঠিক আছে। চ' এই বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব 1 নম্বৰ পইণ্ট। ইয়াত 6টা পইণ্ট আছে, 6টা পইণ্টে খুবেই ইম্পৰ্টেণ্ট। এই পইণ্টখিনি ইম্পৰ্টেণ্ট, পইণ্ট টু পইণ্ট জানিবা যে এই 6টা পইণ্ট হৈছে যেনেকৈ খৰচ, সঞ্চয়, বিনিয়োগ, এইবিলাক হৈছে বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব। আৰু বিত্তীয় সাক্ষৰতাৰ গুৰুত্বখিনি জানিলে যে তলৰ কোনটো বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব নহয়, গতিকে এই 6টাৰ ভিতৰত যিটো নহ'ব সেইটোৱে নহয়, ঠিক আছে। MCQখিনি এনেকুৱা ধৰণৰ আহিব, বুজি পাইছানে? তাৰপিছত ইয়াত চাব পাৰিবা যে 2019 চনত যি নেশ্যনেল কাউন্সিল ফৰ ফাইনেন্সিয়েল এডুকেশ্যনৰ তথ্যত কি প্ৰকাশ পাইছিলে, যে আমাৰ ভাৰতবৰ্ষত কেৱল 27% জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ আছে, ঠিক আছে। গতিকে এইখিনি ইম্পৰ্টেণ্ট। আমি অনুশীলনীটোত প্ৰশ্ন পাম এইটোৰ বিষয়ে, চ' সেইকাৰণে পাঠৰ ভিতৰৰ প্ৰশ্নখিনি পঢ়িব কওঁ। যেনেকুৱা পেজ নম্বৰ 61 চাবা, এইটো ইম্পৰ্টেণ্ট, এই সূত্ৰটো যে সঞ্চয়ৰ সূত্ৰ কি, সঞ্চয় ইজ ইকুৱেল টু আয় বিয়োগ খৰচ, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত ৰিকাৰিং এক্সপেন্সেছ কি হয়, পুনৰাবৃত্ত, অপুনৰাবৃত্ত, গতিকে এইবিলাকৰ ওপৰত আমি প্ৰশ্ন পাম বাৰু। এই অনুশীলনীটো যিটো দি আছে, এই অনুশীলনীৰ প্ৰশ্নখিনি খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। এতিয়া চাবা এইটো অনুশীলনী যিটো দিয়া আছে পেজ নম্বৰ 69, এইটো অনুশীলনী খুবেই ইম্পৰ্টেণ্ট। তাৰ আগফালে মূল কথাখিনি চাবা, এইখিনিও ইম্পৰ্টেণ্ট, ঠিক আছে। এইখিনি পঢ়িলে তোমালোকে পাঠটোৰ বিষয়ে বুজি পাবা। যি কি নহওক আমি অনুশীলনীৰ পৰা প্ৰশ্ন উত্তৰখিনি চাই লওঁ, খুবেই ইম্পৰ্টেণ্ট এইটো অনুশীলনীও, ঠিক আছে। চ' ব'লা আমি আৰম্ভ কৰোঁ। এতিয়া দ্বিতীয়টো অনুশীলনীৰ প্ৰথমত আমাক কৈছে যে অতি চমু উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া সমূহৰ অৰ্থ লিখা। প্ৰথমত আমাক দিছে যে বিত্তীয় সাক্ষৰতা, ডাইৰেক্ট এনচাৰটো লিখিবা এনেদৰে যে এজন ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সৰ্বোত্তম আৰ্থিক সিদ্ধান্ত ল'ব পৰা ক্ষমতাক বিত্তীয় সাক্ষৰতাৰ দ্বাৰা বুজোৱা হয়। তাৰপিছত খ নম্বৰ আই লিখিম যে দৰমহা
মজুৰি আদি বিভিন্ন উৎসৰ পৰা কোনো ব্যক্তিয়ে নিয়মীয়াভাৱে উপাৰ্জন কৰা ধনক আয় বুলি কোৱা হয়। গ নম্বৰ ব্যয়, লিখিম যে কোনো ব্যক্তিয়ে বিভিন্ন সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ ব্যয় কৰা ধনক খৰচ বা ব্যয় বুলি কোৱা হয়, যাক সেৱা বা সামগ্ৰীৰ উপভোগৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ যে সঞ্চয়, লিখিম যে এজন ব্যক্তিৰ সমস্ত খৰচৰ পিছত যি অৱশিষ্ট আয় ৰাহি হয় তাক সঞ্চয় বুলি কোৱা হয়। ঙ নম্বৰ যে বিনিয়োগ, লিখিম যে বিনিয়োগ মানে হ'ল ভৱিষ্যতে অধিক উপাৰ্জনৰ উদ্দেশ্যে বিত্তীয় আৰু অনাবিত্তীয় সম্পদত ধন প্ৰয়োগ কৰা এটা প্ৰক্ৰিয়া। আৰু ৬ নম্বৰ যে বিত্তীয় লক্ষ্য, লিখিম যে বিত্তীয় লক্ষ্যসমূহ হৈছে এজন ব্যক্তিৰ ভৱিষ্যতে পূৰণ কৰিব বিচৰা অৰ্থনৈতিক আকাংক্ষা। ঠিক আছে, এতিয়া চাবা চোৱাৰ পিছত ২ নম্বৰ প্ৰশ্ন দিছে আমাক যে ভাৰতৰ কিমান শতাংশ জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এমচিৰ কাৰণে আহিব পাৰে। আমি লিখিম ভাৰতত কেৱল ২৭% জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ। এইটো এমচিৰ কাৰণে আহিব যে ২১%, ২২%, ২৫%, ২৭%, ৩০%, ৫০% যিকোনো থাকিব, তাতে যিটো ২৭% থাকিব সেইটো এনচাৰ হৈ যাব। ঠিক আছে, তাৰপিছত আমাক ৩ নম্বৰ প্ৰশ্নটো দিছে যে বিত্তীয় প্ৰতাৰণাৰ সংজ্ঞা দিয়া। আমি উত্তৰ কৰিম যে বিত্তীয় প্ৰতাৰণা হৈছে এনে এটা পৰিস্থিতি যেতিয়া কূট কৌশল, প্ৰতাৰণা বা অন্য অবৈধ কাৰ্যকলাপৰ জৰিয়তে কোনোবাই আমাৰ ধন বা আমাৰ বিত্তীয় পৰিস্থিতিক ক্ষতিগ্ৰস্ত কৰে। এইটো হৈছে বিত্তীয় প্ৰতাৰণা। ৪ নম্বৰ যে এজন ব্যক্তিৰ অভাৱৰ এটা উদাহৰণ দিয়া। গতিকে অভাৱ মানে প্ৰয়োজনটো বুজাইছে যে এইটো লাগে এনেকুৱা ধৰণৰ। আমি উত্তৰ কৰিম যে মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক সামগ্ৰী যেনে খাদ্য, কাপোৰ আৰু বাসগৃহ হ'ল প্ৰয়োজনৰ উদাহৰণ। আনহাতে ডিজাইনাৰ গহনা, বিদেশ ভ্ৰমণ আদি হ'ল ইচ্ছা বা অভাৱৰ উদাহৰণ। ৫ নম্বৰ প্ৰশ্ন যে স্মাৰ্টৰ সম্পূৰ্ণ ৰূপটো লিখা। আমি লিখিম উত্তৰ যে স্মাৰ্ট শব্দটোৰ সম্পূৰ্ণ অৰ্থ এছ মানে হৈছে স্পেচিফিক, এম মানে হৈছে মেজাৰেবল, এ মানে হৈছে এচিভেবল আৰু আৰ মানে হৈছে ৰিয়েলিষ্টিক আৰু টি মানে হৈছে টাইমলি। ৬ নম্বৰ প্ৰশ্ন যে বিনিয়োগৰ দুটা বিকল্প উল্লেখ কৰা। বিনিয়োগৰ দুটা বিকল্প উল্লেখ কৰিব দিছে। আমি উত্তৰ কৰিম যে বিনিয়োগৰ দুটা বিকল্প হ'ল বেংকৰ ফিক্সড ডিপজিট আৰু মিউচুৱেল ফাণ্ড। ৭ নম্বৰ প্ৰশ্ন চেবিৰ সম্পূৰ্ণ ৰূপটো লিখা। গতিকে চেবি বুলি বহুতো শুনিছা তোমালোকে মোবাইলত, ইণ্টাৰনেটত বা টিভিত বা তোমালোকে ফেচবুক, ইউটিউবত চাইছা। ইনষ্টাতো কিছুমানে ষ্টকৰ বিষয় দিয়ে, গ্ৰ' এপ যে এপ কৰে সেইটো, যে শ্বেয়াৰ কিনে যে ষ্টক কিনে যে কোম্পানীৰ শ্বেয়াৰ কিনে যে সেইটো চেবি। ঠিক আছে, যে চেবিৰ সম্পূৰ্ণ ৰূপটো লিখা। আমি উত্তৰ কৰিম যে চেবিৰ সম্পূৰ্ণ ৰূপটো হ'ল ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। ঠিক আছে, এতিয়া আমাক দিছে যে চমু উত্তৰৰ প্ৰশ্নসমূহ। ১ নম্বৰ যে বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব কি? আমি উত্তৰ কৰিম যে বিত্তীয় সাক্ষৰতাৰ গুৰুত্বসমূহ তলত দিয়া ধৰণৰ। ১ নম্বৰ যে বিত্তীয় সিদ্ধান্ত গ্ৰহণত সহায়। লিখিম যে ইয়াৰ দ্বাৰা এজন ব্যক্তিয়ে আৰ্থিক সিদ্ধান্ত গ্ৰহণৰ দক্ষতা বিকশিত কৰিবলৈ সক্ষম হয়। ২ নম্বৰ যে আৰ্থিক ভ্ৰান্তি ৰোধ, যে বিত্তীয় সাক্ষৰতাই ভুল অৰ্থনৈতিক পদক্ষেপ আদিতে ৰোধ কৰে। ৩ নম্বৰ বিত্তীয় লক্ষ্য অৰ্জন, লিখিম ই নাগৰিকৰ আৰ্থিক আশা আৰু লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। ৪ নম্বৰ অৰ্থনৈতিক আপদৰ বাবে প্ৰস্তুতি, যে অপ্ৰত্যাশিত আৰ্থিক বিপদৰ বাবে পূৰ্ব পৰিকল্পনাৰ দ্বাৰা নিজকে প্ৰস্তুত কৰাত সহায় কৰে। ২ নম্বৰ প্ৰশ্ন দিছে যে এজন ব্যক্তিৰ বাবে সঞ্চয় কিয় গুৰুত্বপূৰ্ণ? আমি উত্তৰ কৰিম সঞ্চয় এজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ এই ধন ভৱিষ্যতৰ বিনিয়োগ আৰু আয়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। সঞ্চিত ধন এজন ব্যক্তিৰ জীৱনলৈ হঠাতে অহা অৰ্থনৈতিক দুৰ্যোগৰ সমাধান কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়। বেংকত ৰখা সঞ্চয়ে অতিৰিক্ত সুদ লাভ কৰিবলৈও সহায় কৰে। ৩ নম্বৰ প্ৰশ্ন খৰচৰ প্ৰকাৰ কি কি? আমি উত্তৰ কৰিম খৰচৰ প্ৰকাৰ প্ৰধানকৈ ২ ধৰণৰ হ'ব পাৰে। ১ নম্বৰ পুনৰাবৃত্ত খৰচ, যে যিবোৰ খৰচৰ বাবে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ধন পৰিশোধ কৰিব লাগে, যেনে ঘৰৰ ভাড়া, বিদ্যুতৰ বিল বা বিদ্যুৎ বিল আদি। আৰু অপুনৰাবৃত্ত খৰচ, যিবোৰ খৰচ অপ্ৰত্যাশিতভাৱে সংঘটিত হয় আৰু পুনৰাবৃত্ত নহয়, যেনে গাড়ী বা ফ্ৰিজ হঠাতে নষ্ট হোৱাৰ ফলত উদ্ভৱ হোৱা খৰচ। ৪ নম্বৰ যে আৰ্থিক লক্ষ্য কিয় প্ৰাপ্তিযোগ্য হ'ব লাগে, এটা উদাহৰণ দিয়া। আমি উত্তৰ কৰিম যে বিত্তীয় লক্ষ্যসমূহ সদায় প্ৰাপ্তিযোগ্য হ'ব লাগে যাতে সেই লক্ষ্যসমূহ বাস্তৱত পূৰণ কৰাটো সম্ভৱপৰ হয়।
এই লক্ষ্যসমূহ যুক্তিসংগত হ'ব লাগে আৰু ব্যক্তিজনৰ আয়ৰ সীমাৰ ভিতৰত থাকিহে স্থিৰ কৰিব লাগে। আয়ৰ লগত সংগতি নথকা অতিৰিক্ত বা অবাস্তৱ লক্ষ্য স্থিৰ কৰিলে সেয়া কেতিয়াও পূৰণ কৰিব পৰা নাযায়। তাৰপিছত লিখিম যে উদাহৰণ, যে যদি কোনো ব্যক্তিৰ মাহিলী আয় 25,000 টকা হয় তেন্তে তেওঁ 2 মাহৰ ভিতৰত 50,000 টকা সঞ্চয় লক্ষ্য স্থিৰ কৰাটো কেতিয়াও উচিত বা সম্ভৱ নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁ যদি প্ৰতিমাহে 5,000 টকাকৈ সঞ্চয় কৰাৰ সিদ্ধান্ত লয় তেন্তে 10 মাহৰ ভিতৰত 50,000 টকা সঞ্চয় কৰিবলৈ সক্ষম হ'ব। এই লক্ষ্যটো হৈছে এটা যুক্তিসংগত আৰু প্ৰাপ্তিযোগ্য লক্ষ্য। 5 নম্বৰ, যে কি কি উৎসৰ পৰা এজন ব্যক্তিয়ে আয় অৰ্জন কৰিব পাৰে? আমি উত্তৰ কৰিম যে এজন ব্যক্তিয়ে তলত দিয়া উৎসসমূহৰ পৰা আয় উপাৰ্জন কৰিব পাৰে। 1 নম্বৰ, দৰমহা, যে কৰ্মচাৰীয়ে নিজৰ নিয়োগকৰ্তাৰ পৰা সেৱাৰ বাবে লাভ কৰা ধন। 2 নম্বৰ, ভাড়া, লিখিম যে ঘৰ সম্পত্তি ভাড়াত দিয়াৰ পৰা উপাৰ্জিত আয়। 3 নম্বৰ, সুদ, যে বেংক একাউণ্টত ধন থোৱাৰ বাবে বা বিনিয়োগ কৰাৰ ফলত উপাৰ্জিত আয়। আৰু 4 নম্বৰ, লাভ, যে ব্যৱসায়ত অংশগ্ৰহণ কৰি লাভ কৰা আৰ্থিক মুনাফা। 6 নম্বৰ প্ৰশ্ন, যে বিত্তীয় পৰিকল্পনা কি? আমি উত্তৰ কৰিম যে বিত্তীয় পৰিকল্পনা মানে কিমান সঞ্চয় কৰিব, কিমান খৰচ কৰিব, ক'ত খৰচ কৰিব, ক'ত বিনিয়োগ কৰিব আদিৰ বিষয়ে আগতীয়াকৈ কৰা পৰিকল্পনা। ই হৈছে কোনো ব্যক্তিৰ আৰ্থিক প্ৰয়োজনসমূহৰ পূৰ্ব অনুমান কৰা এটা প্ৰক্ৰিয়া। 7 নম্বৰ প্ৰশ্ন, যে সঞ্চয়ৰ ধন ক'ত ৰাখিব লাগে আৰু কিয়? আমি উত্তৰ কৰিম যে সঞ্চয়ৰ ধন বেংক বা ডাকঘৰৰ সঞ্চয় একাউণ্টত জমা ৰখা উচিত। ইয়াৰ কাৰণ হ'ল এনে সঞ্চয়ৰ ওপৰত সুদ লাভ কৰিব পাৰি, লগতে জমা ৰখা ধন সুৰক্ষিত হৈ থাকে। গৃহত ধন ৰাখিলে নিৰাপত্তাৰ অভাৱ থাকে আৰু কোনো সুদ লাভ নহয়। তাৰপিছত আমাক দিছে যে দীৰ্ঘ উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন, যে বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি? আমি উত্তৰ কৰিম যে সময় আৰু বিপদ সংখ্যাৰ আধাৰত বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহ 3টা ভাগত বিভক্ত কৰিব পাৰি। 1 নম্বৰ, হ্ৰস্বকালীন বিত্তীয় লক্ষ্য, যে যিসমূহ বিত্তীয় লক্ষ্য এজন ব্যক্তিয়ে এটা বছৰৰ ভিতৰত পূৰণ কৰিব বিচাৰে, উদাহৰণস্বৰূপে মোবাইল ফোন কিনা, জন্মদিন উদযাপন কৰা আদি। 2 নম্বৰ, মধ্যমাধি বিত্তীয় লক্ষ্য, যে যিসমূহ লক্ষ্য ব্যক্তিগৰাকীয়ে 1 বছৰৰ পৰা 5 বছৰৰ ভিতৰত পূৰণ কৰিব বিচাৰে, উদাহৰণস্বৰূপে গাড়ী কিনা বা এটা সৰু ব্যৱসায় আৰম্ভ কৰা। 3 নম্বৰ প্ৰশ্ন, দীৰ্ঘকালীন বিত্তীয় লক্ষ্য, যে এই বিত্তীয় লক্ষ্যসমূহ ব্যক্তিগৰাকীয়ে 5 বছৰৰ পৰা ততোধিক সময়ৰ পাছত পূৰণ কৰিব বিচাৰে, উদাহৰণস্বৰূপে ঘৰ কিনা বা অৱসৰৰ পৰিকল্পনা কৰা। 2 নম্বৰ প্ৰশ্ন, যে বিনিয়োগৰ গুৰুত্ব ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম বিনিয়োগৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল। লিখিম যে বিনিয়োগে সাধাৰণতে সঞ্চয় একাউণ্টত ৰখা ধনৰ পৰা আৰ্জিত নামমাত্ৰ সুদৰ তুলনাত অধিক লাভ অৰ্জন কৰাত সহায় কৰে। মুদ্ৰাস্ফীতিয়ে ধনৰ ক্ষয় ক্ষমতা হ্ৰাস কৰে। উপযুক্ত বিনিয়োগৰ যোগেদি কোনো ব্যক্তিয়ে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ধন সুৰক্ষিত কৰি আয়ৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমাব পাৰে। বিনিয়োগে ব্যক্তিগত জীৱনৰ লক্ষ্যসমূহ পূৰণ কৰাত সহায় কৰে, যেনে ঘৰ নিৰ্মাণ, সন্তানৰ শিক্ষাৰ ব্যৱস্থা, বিবাহ আদি। PPF বা ফিক্সড ডিপজিট আদিত দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰি কৰৰ ভাৰ হ্ৰাস কৰিব পাৰি। 3 নম্বৰ, যে আৰ্থিক প্ৰতাৰণাৰ বিৰুদ্ধে এজন ব্যক্তিয়ে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? আমি উত্তৰ কৰিম যে বিত্তীয় প্ৰতাৰণাৰ বলি নহ'বৰ বাবে তলত দিয়া সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে। প্ৰথমত কি লিখিম যে ATM কাৰ্ড আৰু পিনৰ তথ্য কোনো দ্বিতীয় ব্যক্তিক দিব নালাগে যদিও সেই ব্যক্তিজনে নিজকে বেংকৰ কৰ্মচাৰী বুলি দাবী কৰে। তাৰপিছত লিখিম যে মেছেজ বা ইমেইল যোগে প্ৰেৰণ কৰা লিংকত ক্লিক কৰিব নালাগে যিবোৰ লিংকত বেংক একাউণ্ট বা ATMৰ তথ্য বিচাৰে। আধাৰ নম্বৰ, পেন নম্বৰ, পাছৱৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ তথ্য অসাধু ব্যক্তিক প্ৰদান কৰিব নালাগে। তাৰপিছত লিখিম যে যি বিনিয়োগে অতি কম সময়ৰ ভিতৰত উচ্চ লাভৰ প্ৰতিশ্ৰুতি দিয়ে তেনে বিনিয়োগৰ পদ্ধতিত বিশ্বাস কৰিব নালাগে। আনৰ পৰা ধন গ্ৰহণৰ সময়ত কেতিয়াও UPI পাছৱৰ্ড দিয়া উচিত নহয়। অসাধু অৰ্থনৈতিক উপদেষ্টাৰ পৰামৰ্শ বিশ্বাস কৰাৰ পৰিৱৰ্তে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু সেবিৰ নিৰ্দেশনা অনুসৰণ কৰা উচিত।
অনলাইন গেমিং বা জুৱাৰ প্লেটফৰ্মৰ পৰা সদায় নিজকে নিলগত ৰাখিব লাগে। নিলগত মানে দূৰত ৰাখিব লাগে। 4 নম্বৰ প্ৰশ্ন যে বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এজন ব্যক্তিক পথ প্ৰদৰ্শন কৰিব পৰা নীতিসমূহ ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে এজন বিনিয়োগকাৰীয়ে ক'ত বিনিয়োগ কৰিব, কিমান ধন বিনিয়োগ কৰিব আৰু কেতিয়া বিনিয়োগ কৰিব, এই সকলো সিদ্ধান্ত অতি সাৱধানতাৰে গ্ৰহণ কৰিব লাগে। বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এজন ব্যক্তিক মূল 4টা গুৰুত্বপূৰ্ণ নীতিয়ে পথ প্ৰদৰ্শন কৰে। সেই নীতিসমূহ তলত বিতংভাৱে আলোচনা কৰা হ'ল। 1 নম্বৰ যে সুৰক্ষা। লিখিম যে সুৰক্ষাৰ অৰ্থ হৈছে বিনিয়োগ কৰা ধনৰ পৰিমাণ অৰ্থাৎ মূলধন আৰু তাৰ পৰা হোৱা লাভৰ অংশ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব লাগিব। এজন বিনিয়োগকাৰীয়ে সদায় নিশ্চিত কৰিব লাগে যে নিৰ্ধাৰিত সময়সীমা শেষ হোৱাৰ পিছত তেওঁ বিনিয়োগ কৰা সম্পূৰ্ণ মুদ্ৰা সুৰক্ষিতভাৱে উভতাই পাব। 2 নম্বৰ তাৰলতা। লিখিম যে তাৰলতা অৰ্থ হৈছে বিনিয়োগ তৎক্ষণাত নগদ ধনলৈ পৰিৱৰ্তন কৰাৰ ক্ষমতা। যেতিয়া বিনিয়োগকাৰীক তৎকালীনভাৱে বা জৰুৰীকালীন অৱস্থাত ধনৰ প্ৰয়োজন হ'ব তেতিয়াই বিনিয়োগকাৰীয়ে ধন তৎক্ষণাত উভতাই পাবলৈ সক্ষম হ'ব লাগিব। তাৰলতা নথকা বিনিয়োগে জৰুৰী সময়ত সহায় কৰিব নোৱাৰে। 3 নম্বৰ প্ৰশ্ন লাভ। লিখিম যে লাভৰ অৰ্থ হৈছে বিনিয়োগৰ পৰা হোৱা উপাৰ্জন। ই সাধাৰণতে সুদৰ ৰূপত বা বিনিয়োগ কৰা ধনৰ মূল্য বৃদ্ধিৰ ৰূপত হয়। 4 নম্বৰ যে বিপদ বা বিপদাংশ। লিখিম যে বিপদাকাংক্ষাৰ অৰ্থ হৈছে বিনিয়োগৰ সৈতে জড়িত অনিশ্চয়তা। সকলো বিনিয়োগতে কম বেছি পৰিমাণে বিপদাশংকা নিহিত হৈ থাকে। বিপদ থাকে তাৰমানে যে পইচাটো লছ যাব পাৰে। 5 নম্বৰ প্ৰশ্ন যে বিত্তীয় পৰিকল্পনা প্ৰস্তুতকৰণৰ লগত জড়িত স্তৰসমূহ কি কি? আমি উত্তৰ কৰিম যে এখন সঠিক বিত্তীয় পৰিকল্পনা প্ৰস্তুতকৰণৰ স্তৰসমূহ হ'ল এই নম্বৰ অৰ্থাৎ 1 নম্বৰ দিব পৰা যে এই নম্বৰ যে বৰ্তমান আৰ্থিক পৰিস্থিতি নিৰ্ধাৰণ। যে পৰিকল্পনা কৰিবলৈ আগতে ব্যক্তিজনৰ বৰ্তমান আৰ্থিক অৱস্থা, আয়, খৰচ, সম্পত্তি আৰু দায়বদ্ধতা বুজি লোৱা অত্যাৱশ্যক। 2 নম্বৰ যে বিত্তীয় লক্ষ্য চিহ্নিত আৰু স্থিৰ কৰা। যে ব্যক্তিজনে নিজৰ হ্ৰস্বকালীন মধ্যম্যাদী আৰু দীৰ্ঘকালীন বিত্তীয় লক্ষ্যসমূহ চিহ্নিত কৰিব লাগে আৰু সময়সীমা স্থিৰ কৰিব লাগে। 3 নম্বৰ যে উপযুক্ত বিনিয়োগৰ পথ চিহ্নিত কৰা। যে বিনিয়োগৰ প্ৰতিটো বিকল্পৰ সুৰক্ষা, তাৰলতা, লাভ আৰু বিপদৰ আধাৰত মূল্যায়ন কৰি উপযুক্ত বিকল্প চিহ্নিত কৰিব লাগে। 2 নম্বৰ যে আৰ্থিক পৰিকল্পনা কাৰ্যকৰী কৰা। ঠিক আছে। লিখিম যে লক্ষ্য, বাজেট, সঞ্চয় আৰু বিনিয়োগৰ বিকল্পসমূহ সামৰি এটা বিস্তৃত বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰি তাক কাৰ্যত পৰিণত কৰিব লাগে। আৰু ই নম্বৰ লিখিম যে আৰ্থিক পৰিকল্পনাৰ পৰ্যালোচনা। লিখিম যে পৰিস্থিতি আৰু লক্ষ্যৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ সময়ে সময়ে বিত্তীয় পৰিকল্পনা পৰ্যালোচনা আৰু সংশোধনৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে আৰ্থিক জৰুৰীকালীন অৱস্থাৰ বাবে এজন ব্যক্তি কেনেকৈ সাজু হ'ব পাৰে? আমি উত্তৰ কৰিম যে আৰ্থিক জৰুৰীকালীন অৱস্থাৰ পৰা হাত সাৰিবলৈ এজন ব্যক্তিয়ে এইদৰে সাজু হ'ব পাৰে। অনিশ্চয়তা যিকোনো সময়তে ঘটিব পাৰে বুলি বুজি পায়। চিকিৎসা খৰচ বা সংস্থাপনহীনতাৰ দৰে অপ্ৰত্যাশিত আৰ্থিক বিপদৰ বাবে তেওঁলোক পূৰ্ব পৰিকল্পনাৰ দ্বাৰা নিজকে প্ৰস্তুত কৰিব লাগে। খৰচৰ পিছত ৰাহি হোৱা অতিৰিক্ত ধন নিয়মীয়াভাৱে সঞ্চয় কৰিব লাগে। সঞ্চিত ধন এজন ব্যক্তিৰ জীৱনলৈ হঠাতে অহা অৰ্থনৈতিক দুৰ্যোগৰ সমাধা কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়। অসুখ, দুৰ্ঘটনা, বানপানী বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো আৰ্থিক পৰিকল্পনাৰ অংশ হিচাপে আগতীয়াকৈ স্থিৰ কৰিব লাগে। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে স্মাৰ্ট লক্ষ্য কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে বুজাই লিখা। আমি উত্তৰ কৰিম যে এজন ব্যক্তিয়ে তেওঁৰ বিত্তীয় লক্ষ্যসমূহ স্মাৰ্ট নীতিৰ আধাৰত তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰিব লাগে। যে প্ৰথমত এছ মানে হৈছে স্পেচিফিক অৰ্থাৎ নিৰ্দিষ্ট। যে বিত্তীয় লক্ষ্যসমূহ স্পষ্ট আৰু পৰিষ্কাৰ হ'ব লাগে। এজন ব্যক্তিয়ে কি অৰ্জন কৰিব বিচাৰে আৰু কেতিয়া কৰিব বিচাৰে সেয়া স্পষ্ট হ'ব লাগে। তাৰপিছত স্মাৰ্টৰ এম ফৰ মেজাৰেবল মানে মাপযোগ্য। লিখিম যে লক্ষ্যৰ অগ্ৰগতি জনাৰ বাবে স্পষ্ট মাপক থাকিব লাগে যাতে ব্যক্তিজনে জানিব পাৰে যে সেই লক্ষ্য কেতিয়া সম্পূৰ্ণ হ'ব। তাৰপিছত হৈছে এচিভেবল অৰ্থাৎ
প্ৰাপ্তিযোগ্য লিখিম যে লক্ষ্যসমূহ এনে হ'ব লাগে যাতে লক্ষ্য প্ৰাপ্তি সম্ভৱ হয়, অৰ্থাৎ এই লক্ষ্যসমূহ যুক্তিসংগত আৰু ব্যক্তিজনৰ আয়ৰ সীমাৰ ভিতৰত স্থিৰ হ'ব লাগে। তাৰপিছত ৰিয়েলিষ্টিক অৰ্থাৎ বাস্তৱসন্মত লিখিম যে বিত্তীয় লক্ষ্যসমূহ বাস্তৱসন্মত হ'ব লাগে আৰু ই হাতেৰে টুকি পোৱা আৰু ব্যক্তিজনৰ জীৱনৰ উদ্দেশ্যৰ সৈতে সম্পৰ্ক থকা হ'ব লাগিব। তাৰপিছত টাইম বাউণ্ডেড যে সময় সীমিত, যে বিত্তীয় লক্ষ্যসমূহৰ এটা স্পষ্ট সময়সীমা বা প্ৰাথমিক লক্ষ্য তাৰিখ অৰ্থাৎ ডেট থাকিব লাগে। তোমালোকে ইংৰাজীত এনেকৈ নিলিখিলেও হ'ব যে তাৰিখ থাকিব লাগে যাতে অগ্ৰগতি অনুধাৱন কৰি সেই লক্ষ্য প্ৰাপ্তিলৈ আগবাঢ়িব পাৰে। চ' অনুসৰি প্ৰশ্ন শেষ পালে এতিয়া আমি চাম MCQ ইম্পৰ্টেণ্ট। MCQ পাঠৰ ভিতৰৰ পৰা বনাই আহিব, সেইকাৰণে পাঠৰ ভিতৰৰখিনি বস্তুখিনি ভালকৈ পঢ়িবা। যেনেকৈ এনেকুৱা ধৰণৰ MCQ বনাই আহিব পাৰে যে তলৰ কোনটো UPI লেনদেনৰ এপৰ উদাহৰণ নহয়। A দিছে ভীম এপ, B দিছে পেটিএম, C দিছে ক্ৰেড, D দিছে ATM। চ' ভীমো হয়, পেটিএমো হয়, ক্ৰেডো হয়, এইবিলাক UPI এপ হয়। অকল ATMটোৰ দ্বাৰা কি আমি টকা উইথড্ৰ কৰোঁ, গতিকে এইটো UPI এপ নহয়, গতিকে D হ'ব আমাৰ এনচাৰটো। ঠিক আছে, চ' D। বুজি পাইছেনে? এনেকুৱা ধৰণৰ MCQ আহিব কনচেপচুৱেলাইজ, সেইকাৰণে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা অকণমান। ঠিক আছে, তো যি কি নহওক তোমালোকৰ সমাজ বিজ্ঞান কিতাপ শেষ পালে। চ' আমি নেক্সট ক্লাছত তোমালোকৰ বাকী ছাবজেক্টখিনি তোমালোকে চাই আছানে নাই, তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দিয়া আছে, প্লেলিষ্টটো চাব পাৰিবা। আৰু ক্লাছ 10ত উঠিলেও মোৰ ভিডিঅ' চাব পাৰিবা ফ্ৰী অফ কষ্টতে, এটকা নিদিয়াকৈ। ঠিক আছে, চ' আজিলৈকে আহোঁ দিয়ক। নেক্সট ভিডিঅ' যিখিনি থাকিব আৰু স্ক্ৰীণত উঠিব, আৰু ভিডিঅ'টো লাইক কৰি দি যাবা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।